তো আজি আমি পুনৰ স্কিম লৈ আহিছো 10টা এমসিকিউ লৈ আহিছো আমি আৰু আজি বেসড অন গভৰ্নমেন্ট স্কিমৰ বহুত কিটা কোৱেশ্চনছ আহে সকলো ধৰণৰ এক্সামতে আমি দেখিবলৈ পোৱা যাও তো আজি আমি স্টাৰ্ট কৰিম গভৰ্নমেন্ট স্কিম কিটা পাৰ্ট 3 আগৰ ভিডিও কিটা জুনে চোৱা নাই তেওঁলোকে চাই ল'ব পাৰিব আজি গভ স্কিম কিটা আনিছো ফাৰ্স্ট গভ স্কিম কি আছে চাও Every year, Assam Budget announce 18 flagship scheme also known as Ostadokho Mukutar Unnoyan Mela inspired from Odise. মানে অসম চৰকাৰে প্ৰত্যেক বছৰে 18টা ফ্ল্যাগশিপ স্কিম লৈ আহে আৰু তাক একেলগে কোৱা যায় অষ্টদশ মুকুতাৰ উন্নয়ন মেলা আৰু এটো কোপা ইনস্পায়াৰ কৰি পেলাই আনা হৈছিল অপশন এ ভাগৱত গীতা অপশন বি অৰ্থশাস্ত্ৰ এনসাৰ সি ইণ্ডিকা আৰু আছে এনসাৰ ডি ৰামচৰিত মানস এতিয়া আমি সবে জানো এনসাৰটো কি হ'ব এনসাৰ হ'ব ই ভাগৱত গীতা 18টা চ্যাপ্টাৰ আছে এই 18টা চ্যাপ্টাৰৰ পৰা ইনস্পায়াৰ হৈ পেলাই 18টা অসম চৰকাৰে 18টা স্কিম লৈ ফ্ল্যাগশিপ স্কিম লৈ আনে ইণ্ডিকা ইয়াৰ পৰা কোৱেশ্চনছ আহে আমি ইণ্ডিকা আছে অৰ্থশাস্ত্ৰ কোনে লিখিছিলে চাণক্য ইণ্ডিকা কোনে লিখিছিলে মেগাস্থেনিছ ৰামচৰিত মানস কোনে লিখিছিলে তুলসী দাস আৰু ভাগৱত গীতাটো আমি জানোৱে যে এইখিনি যিখিনি কথা এইখিনি অৰ্জুন যিটো আছিলে অৰ্জুনক কৈছিলে কুৰুক্ষেত্ৰ ৰণত কোনে কৈছিলে শ্ৰীকৃষ্ণই কৈছিলে যিখিনি উপদেশ দিছিলে তাৰ ওপৰত কেতিয়াবা কোৱেশ্চন ইয়াৰ ওপৰতো আহে যে আমাৰ যিখন ভাগৱত পুৰাণ তো ভাগৱত পুৰাণ কোনে লিখিছিলে ভাগৱত পুৰাণ লিখিছিলে শংকৰদেৱে অনুবাদ কৰিছিলে অসমীয়ালে আৰু কেতিয়াবা এইটো কৈছে যে ভাগৱতৰ দশম 10th দশম 11th and 12th স্কন্ধটো কোনে লিখিছিলে এটো হ'ব শংকৰদেৱ কেতিয়াবা গীতাৰ ওপৰতো কোৱেশ্চন আহে যে তোমাৰ এটো আমাৰ কোৱেশ্চন আহে যে কথা গীতা তাৰ পিছতে কথা ভাগৱত কথা ভক্তি ৰত্নাৱলী এই গুটেখিনি যত কথা থাকিব কোন লিখিছিলে ভট্টদেৱে লিখিছিলে ভট্টদেৱে এখন কিতাপ লিখিছিলে আৰু যদি কেতিয়াবা কোৱেশ্চন এই যে ভক্তি ৰত্নাৱলী যে মই কলো ইয়াৰ পৰা যদি অকল কোৱেশ্চন যদি খুদে যে ভক্তি ৰত্নাৱলী কোনে লিখিছিলে তেতিয়া হ'ব মাধৱদেৱ হল আৰু যদি কোৱেশ্চন খুদে ভক্তি ৰত্নাকৰ কোনে লিখিছিলে হেতু হ'ব শংকৰদেৱ Next question, Lakpati Didi is an envisaged under which mission? National Rural Livelihood Mission NRLM, Atal Mission for Rejuvenation and Urban Transformation Amrut, Atal Innovation Mission AIM, Digital India. এটি এই লাখপতি দিদি স্কিমটো বহুত চৰ্চাত আছে তো ইয়াৰ পৰা কোৱেশ্চনছ আহিব পাৰে তো এটো কোনটো ফ্ল্যাগশিপ মিশন আন্ডাৰত আছে ন্যাশনাল ৰুৰেল লাইভলিহুড মিশন হয় এনআৰএলএম আন্ডাৰত আছে কৈছে যে যিমান কি এটো মহিলা সবলীকৰণ মানে ওমেন এম্পাৱাৰমেন্টৰ এটা স্কিম হয় এটো কৈছে যে যিমানবোৰ সেলফ হেল্প গ্ৰুপ তাৰ গোটে সকলোখিনিকে মহিলাকে এনেকৈ ট্ৰেনিং দিব যে তেওঁলোকে বছৰি 1 লাখ रुपीस আৰ্ন কৰিব পাৰে আৰু এটো ওপৰ এতিয়া আমি যদি চাও ফ্লেক্সি স্কিমটো কেতিয়া এটো কি বুলি কয় 1 লাখ रुपीस কে আনিছিলে এটো নেক্সট কোৱেশ্চনটো আমি চাও Which state has launched the Mukhyamantri Majhi Larki Behan scheme in July 2024 the question so কৰিছে কোনখন ষ্টেটে আনিছে কৈছে যে এই স্কিমটো আৰু কোনে আছে আনিছে মহাৰাষ্ট্ৰই আনিছে এতে এটো লগৰ ৰিলেটেড এনেকা আৰু কোৱেশ্চন আমাৰ অসমতো আছে ওমেন এম্পাৱাৰমেন্টৰ ওপৰতে কোৱেশ্চনছ হয় যে কৈছে যে 1250 টকাকে পাৰ মান্থ দিব আৰু কৈছে এই মহাৰাষ্ট্ৰৰ কোনখন চৰকাৰৰ এটা স্কিম আছে লীলা বেহেন স্কিম মধ্যপ্ৰদেশ সৰকাৰ তেওঁলোকে দিছিলে প্ৰত্যেক বছৰে কিমান টকা প্ৰত্যেক মাহে 1250 টকা দিছিলে ঠিক তেনেকৈ আমাৰ অসম চৰকাৰে তাতকেও আগত আনিছিলে এটো স্কিম হয় হেতৰ নাম কি অৰুণোদয় স্কিমত আমি সকলো জানো যিমানবোৰ মহিলা আছে দিব্যাংগ মহিলা হওক আৰু মহিলা হওক ডিভোৰ্স আছে বা যাৰ ঘৰত 35 বছৰ অধিক হৈ গল বিয়া হোৱা নাই তেওঁলোক সকলো মহিলাকে কিমান টকাকে দিব প্ৰত্যেক মাহে 1250 টকাকে আমাৰ অসম চৰকাৰে দি আহিছে অসম চৰকাৰে ইয়াৰ কাৰণে কিমান টকা কোটি টকা 2800 কোটি টকা এলট কৰি থৈছে আৰু এটো কেতিয়া আনিছিলে 2nd অক্টোবৰ 2020 লঞ্চ কৰিছিলে অৰুণোদয় স্কিম next question Assam Govt has a maternity leave policy for women employees who are going to adopt child for dash days এটা কোৱেশ্চন খুদিছে অসম কেবিনেটেও সিদ্ধান্ত লৈছে যে যোনবোৰ মানুহে
এমপ্লয়ী অসম মানে এমপ্লয়ী কি কৰিব যে এডপ্ট কৰিব চাইল্ড এডপ্ট কৰিব তেওঁলোককো মেটাৰনিটি লিভ অৰ সুবিধা কৰিব আৰু কিমান দিনৰ কাৰণে দিব সেইটো এনসাৰ হ'ব 180 days নেক্সট কৰিছে হুইচ ষ্টেট ৰিসেন্টলি লঞ্চ মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম টু প্ৰমোট গাৰ্ল এডুকেশ্যন ইন এ ষ্টেট বহুত ফেমাছ হয় স্কিমটো কৈছে কোনখন ষ্টেটে তোমাৰ মুখ্যমন্ত্ৰী নিযুত মইনা MMNM স্কিমখন লঞ্চ কৰিছে ফৰ গাৰ্ল এডুকেশ্যন answer আছে অপশন আছে বিহাৰ ঝাৰখণ্ড আসাম ত্ৰিপুৰা তো answer কি হ'ব answer হ'ব আসাম হল আৰু ইয়াৰ পৰা আমিও জানো যিখিনি নিযুত মইনা স্কিম লঞ্চ কৰিছে তাত কৈছে অসম মুখ্যমন্ত্ৰী অলৰেডি ইতিমধ্যে জনাইছে হায়াৰ সেকেন্ডাৰী পাছ কৰিলে প্ৰত্যেক মাহে ছোৱালী মানুহক কিমান টকা দিব 1000 টকাকে দিব গ্ৰেজুৱেট হলে কিমান টকাকে দিব 1200 টকাকে দিব আৰু পোষ্ট গ্ৰেজুৱেট যদি হয় মানে ডিগ্ৰী মানে যিখিনি মাষ্টাৰ্ছ পঢ়ে তেওঁলোকক 2500 টকাকে প্ৰদান কৰিব বুলি কৈছে আৰু এটো বহুত ভাল পদক্ষেপ হয় অসম চৰকাৰ তেতিয়া কি হ'ব লৰা ছোৱালীবোৰ বিশেষকৈ ছোৱালী মানুহবোৰ পঢ়িবলৈ ঘৰৰ পৰা আগবঢ়াই দিব The target of the mission Jal Jeevan, a tap in every home started by Indian central government, has been firstly achieved by which state? আমি এটা সবেই জানো যে আমাৰ 2024 লৈকে আমাৰ টাৰ্গেট আছিল সবৰে ঘৰত কি দিব আমাৰ পানী এটলিষ্ট এটা খোৱা পানীৰ বাবে এটা টেপ যাব তো এটো কৈছে এই গুটে যেটো আমাৰ অবজেক্টিভ আছিল স্কিমটোৰ জল জীৱন মিছনৰ তো আন্ডাৰ এটা কোনখন ষ্টেট এনেকা ষ্টেট যিয়ে এটো এচিভ কৰিলে সকলোৰে ঘৰত পানী টেপ গল অপশন আছে আসাম উৰিষ্যা গোৱা কেৰালা তো এনসাৰ কি হ'ব এনসাৰ হ'ব গোৱা Arundhati Swarna Yojana by Assam Gov starting from 1st January 2020 aims to এটা Arundhati Swarna Yojana by Assam অসম চৰকাৰে লঞ্চ কৰিছিলে জানুৱাৰী 1st January 2020 ইয়াৰ উদ্দেশ্য কি আছিল এই স্কিমটো আছে encouraging grooms to marry Assamese bride encouraging bride to register their marriage encouraging brides to buy gold none of the above তো ইয়াৰ আনসাৰ কি হ'ব হ'ব encouraging bride to register their marriage মানে যাতে কম বয়সত তেওঁলোকে বিয়া পাতিব নোৱাৰে সকলোকে যে হেতু কাৰণে সবকে কৈছে যে সবে ৰেজিস্টাৰ কৰিবই লাগিব নেক্সট চাও which state by UT launched the Amrit Briksha Andolon Amrit Briksha Andolon কোনখন ষ্টেপে আন্দোলন যেটো এপ আছে এই এপটো কোনখন ষ্টেটে লঞ্চ কৰিছিলে which state Amrit Briksha Andolon step যদি মই যদি চাও তেতিয়া হলে অপচন আছে আসাম মেঘালয় মধ্য প্ৰদেশ উত্তৰাখণ্ড তো এনসাৰ কি হ'ব তো এনসাৰ হ'ব আমি সকলো জানো আসাম কাৰণ আমি মাজতে শুনিছিলো ন মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছিল যে 1 crore কি কৰিব সিডিং 1 crore সিডিং to be planted হল আৰু কি কৰিছে সকলো যিমানবোৰ সকলোকে কৈছে কমাৰ্শিয়াল ট্ৰি লগাবলৈ আগবাঢ় কমাৰ্শিয়াল ট্ৰি মানে যিবোৰ মূল্যবান গছ তাৰ পৰা যিখিনি পিছত এটলিষ্ট কিবা এটা ইনকামো হ'ব পাৰে তো হেতু কাৰণে আৰু কৈছে যোনে এই ফটোটো লগাই যোনে এই গছ লগাই ফটো দিব তো ফটো দিয়া লগে লগে 100 টকাকে দিব আৰু 3 বছৰ পিছত আৰু 200 rupees পে কৰিব 3 বছৰ পিছত যদি গছজোপা ভালকে প্ৰতিপালন কৰি আপুনি ৰাখিব পাৰিছে তেতিয়ালে আৰু 200 rupees অসম চৰকাৰে দিব The aim of Seuz Assam Abhijan to increase the forest cover of the state from এটা আমাৰ অসম চৰকাৰ আৰু এটা কৈছিলে সেউজ অসম অভিযান তো ইয়াৰ মেইন অবজেক্টিভ আছিল যে আমাৰ যেটো ফৰেষ্ট কভাৰ টাৰ্গেট আছে বহুৱাবলৈ টাৰ্গেট কৰিছে তো টাৰ্গেট কিমান পাৰ্সেন্টৰ পৰা কিমান পাৰ্সেন্টৰ টাৰ্গেট আছে 36 to 38% 33 to 36% 32 to 34% 36 to 39% তো এনসাৰ কি হ'ব 36 to 38% Next question sir Sarathi scheme is related with তো Sarathi scheme is related with যদি মই কৰো এই Sarathi scheme টো কিহৰ লগত ৰিলেটেড তো অপচন আছে ট্ৰান্সপোৰ্ট স্টাৰ্টআপ টুৰিজম এডুকেশ্যন এটো কিহৰ লগত হ'ব কিহৰ লগত জড়িত মই আপোনালোকে মোক কমেন্ট দি জনাব হ'ব তো আজিলৈ ইমানখিনি আৰু এনেকৈ সদায় মই ভিডিওছ লৈ আহিম আপোনালোকে চাব আৰু আশা কৰিছো সকলো ইয়াৰ পৰা উপকৃত হ'ব ধন্যবাদ